বিশ্বকৰ্মা পূজা উপলক্ষে চেল কৰিলোঁ। এখন মোৰ বসন্তী আছিল, এখন বিক্ৰী কৰিলোঁ। এখন আছিল, এখন চাইলেঞ্চাৰ কাটি লৈছোঁ, এখনো দিলোঁ। তাৰপৰা এইখিনি এখন প্লেজাৰ স্কুটি, তাৰপিছত তাৰ এইটো ইঞ্জিনটো, আৰু লগতে এইখিনি হ'ল ৱাশ্বিঙৰ পাইপখিনি চেল কৰিলোঁ। আৰু নতুন আনি থৈ দিছোঁ, নতুন অনাৰ কাৰণে মানে পুৰণা এডাল চেল কৰি দিলোঁ আৰু মানে 3 বাৰ সলোৱাৰ পিছত এইবাৰ বিক্ৰী কৰি দিছোঁ। কিমান কেজি হয়? 25-27 হ'ব। ধৰা কাটা দিলে আপোনাৰ প্ৰায় 4,000কে 8,000 10,000 মান টকা পাইপ, ৱাশ্বিঙত লগোৱা 10,000 মান টকা পাইপ কেইশ টকা বিক্ৰী কৰিলে পাওঁ চাওঁ দিয়কচোন। কাটা মোৰ দেই, বেপাৰী কাটা নহয় কিন্তু হা, লাক্সাৰিয়াছ হা, কাটাত লছ আছে দে, লাভ যি হয় হ'ব আৰু দে চুক এইটো জানা মানুহটো জানা নাই, ডাইৰেক্ট দাঙি দিলে হ'ল। উঠা সিফালে, অঁ হাত মেলি উঠাব লাগিব। দাং দাং আৰু অলপ দাং দাং 17 কেজি 18 কেজি 18 কেজি 18 কেজি 18 কেজি দাং, ভালকৈ দাং। হ'ব দে 10 টকা কেজিৰ মাল লৈ 18 কেজি হা, দে হ'ব। লোহা বহুত আছে না ভিতৰত। এতিয়া ইয়াত আপোনাৰ 10 কেজি ওলালে কাম আহি গ'ল। আধা দামত কিনিছে না, যা না নাটৰ লাভ হ'ল আৰু।